নেক্সট আহিলে চোৱা ইয়াত কৈছে কি 7,77,7,7,7, ওপৰৰ সাজনটো এনে ধৰণৰ এইটো কি হৈছে পুনৰাবৃত্তি হৈছে বা বৰ্ধিত হৈছে নে কমি যোৱা হৈছে সাজোন নহয় এইটো হ'ব অপচন সি টো বৰ্ধিত হৈছে বাঢ়ি গৈছে ঠিক আছে এইটো অপচন সি টো শুদ্ধ হ'ব তাৰ পিছতে এইটো আহিলে ওজন জুখিবলৈ ব্যৱহাৰ কৰা এবিধ সঁজুলি ওজন যে কিমান কেজি হ'ল বলে 5 কেজি হ'ল 10 কেজি হ'ল 15 কেজি হ'ল হে তেনেকুৱা যে কিহেৰে জুখো ওজন স্প্ৰিং তুলা মগ ৰোলাৰ ঘড়ী গৰকে আমি স্প্ৰিং তুলাৰে ওজন জুখো মগেৰে কি কৰো পানী ঠিক আছে এমক দুমক তেনেকে ৰোলাৰ মানে হৈছে কি স্কেল আৰু ঘড়ী মানে তোমালোকে নাজানা হৈছে ঘড়ী মানে জানাই আৰু সময় চাও গৰকে স্প্ৰিং তুলা যেটো এইটোই হৈছে ওজন জোখা সঁজুলি তাৰ পিছত চোৱা ইয়াত কি আহিলে চোৱা তিনিটা অংকৰে সাজিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটোৰ পৰা আটাইতকৈ সৰু সংখ্যাটো বিয়োগফল সো তিনিটা অংকৰে সাজিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো কি হ'ব 999 আৰু আটাইতকৈ সৰু সংখ্যাটো কি হ'ব 100 আৰু বিয়োগফল বুলি কৈছে বিয়োগ কৰি দিয়া সো বিয়োগ কৰিলে আমি পাম এইটো 899 গতিকে অপচন বি টো শুদ্ধ উত্তৰ ঠিক আছে তাৰ পিছতে হ'ল নেক্সট আহা ওকে ইয়াত আহিছে চোৱা আকৃতিৰ চানেকি চাই খালি ঠাই পূৰ কৰা ঠিক আছে কেনেকে গৈছে চোৱা এই বস্তুটো সিধা সিধিকে বেক মাৰিলে এনেকে নহয় এইটো কবলৈ গলে এক এল টাইপত গল আকৌ এইটো কি টাইপত গল এনেকে গল তেতিয়া এইটো পাম না এই ঘৰ এইটো ঘৰ পাম তেতিয়া হলে ইটো ক্ষেত্ৰত কেনেকে যাব লাগিব এনেকে এল টাইপত যাব আৰু এইটো এনেকে আহিব অৰ্থাৎ এইটো আহি গল 3 নম্বৰ টো পালো আকৌ তাৰ পিছত কি আহিব এনেকে আহিলো এনেকে আহিব তাৰ পিছত এইটো গৈ এনেকে আহিব ঠিক আছে গতিকে কি পালো আমি অপচন বি টো পালো ঠিক আছে যেটো হিচাপত গতি কৰিছে হেতু হিচাপত যদি লৈ যাও এইটোৱে হ'বগে ওকে সো বুজি পালা কেনেকে কেনেকে গল যদি বুজি পোৱা না অকন বেক কৰিছো ওকে তাৰ পিছত চোৱা এইটো চোৱা 49 টো এটা আছে 5 ভাগৰ 2 10 ভাগৰ 4 20 ভাগৰ 8 তেতিয়াহলে 50 ভাগৰ কিমান হ'ব ঠিক আছে এইটো সমতুল্য ভগ্নাংশ হয় গতিকে তোমালোকে জাস্ট কল্পনা কৰে এই 5 ৰ লগত 0 এটা দিলো তেতিয়াহলে 2 ৰ লগত কি হৈ যাব 0 হৈ যাব সেইকাৰণে তলত 50 হৈ গল ওপৰত এটা কি হৈ যাব 20 হৈ যাব গতিকে অপচন এ টোৱে শুদ্ধ উত্তৰ অপচন এ টো এনেকে ওকে তাৰপিছত চোৱা 30টা বস্তুৰ 6 ভাগৰ 3 অংশ 30টা বস্তু কি ভাগ কৰা হৈছে সভাগ কৰা হৈছে তাৰ 3 অংশ লব লাগিব সো তাকে কৰিবৰ কাৰণে কি কৰিব লাগে চোৱা 30টা বস্তু না 30টা বস্তু কে ভাগ কৰিলো সভাগ সেইকাৰণে 6 ৰে হৰণ লম কে ভাগ 3 ভাগ সেইকাৰণে 3 ৰে পূৰণ কৰি দিব লাগে সো 6 ৰে 30ক 6 5 গুণ 30 ওকে আৰু 3 আৰু 5 তে কি হৈ যাব পূৰণ হৈ যাব 3 5 গুণ 15 উত্তৰ কি পালো অপচন সি টো পালো ঠিক আছে নহলে তোমালোকে কি কৰিব পাৰা তোমালোকে ভাবা এই 30টা বস্তুক তোমালোকে সভাগ কৰি লোৱা এনেকে 30টা বস্তু লৈ ললা ঠিক আছে এনেকে 30টা বস্তু লৈ পেলাই কি ভাগ কৰিব লাগিব সমানে সমানে সভাগ কৰিব লাগিব
তাৰপিছত তোমালোকে কি কৰিব লাগিব 3 ভাগ ল'ব লাগিব 3 ভাগত কিমান হয় এইটো উত্তৰ ঠিক আছে এনেকৈ জটিল কৰি থকাতকৈ মই যেটো কটাকটি কৰি দেখুৱাই দিলে হেইটোকে কৰি ল'বা ওকে তাৰপিছত চোৱা এটা 24 ঘণ্টিয়া ঘড়ীৰ সময় অনুসৰি সময়ৰ মান 21টা 32 ঘণ্টা 12 ঘণ্টিয়া ঘড়ীৰ মতে ইয়াৰ সময় সো 24 ঘণ্টিয়া ঘড়ীৰ অনুসৰি মান বাজিলে ঠিক আছে 12 ঘণ্টিয়া ঘড়ীৰ মতে কিমান হ'ব এটো সুধিছে সো তোমালোকে মনত ৰাখা দুপৰীয়া যেতিয়া 12টা বাজে ঠিক আছে 24 ঘণ্টিয়া ঘড়ীত যেতিয়া 12টা বাজে 12 ঘণ্টিয়া ঘড়ীটো 12টাই বাজে এটো মনত ৰাখিবা দুপৰীয়া ঠিক আছে দুপৰীয়া কথা কৈছো এইটো হৈছে আমাৰ 24 ঘণ্টিয়া ঘড়ী জানিবা এটো 12 ঘণ্টিয়া ঘড়ী হা এটো দুপৰীয়াৰ কথা কৈছো দুপৰীয়া ওকে দুপৰীয়াত দুইটা ঘড়ী একেলগে বাজে কিন্তু যেতিয়া 12 ঘণ্টিয়া ঘড়ীত এটা বাজে তেতিয়া 24 ঘণ্টিয়া ঘড়ীত 13টা বাজে ঠিক আছে এইটো হিচাপত তুমি যদি চোৱা এইটো 1 2 কে বাঢ়ি যাব না দুটা বাজিলে কেটা 14টা তিনটা বাজিলে কিমান 15টা ঠিক আছে এমতে 6টা বাজিলে 18টা বাজে যদি 12 ঘণ্টিয়া ঘড়ীত 6টা বাজে তেতিয়া 24 ঘণ্টিয়া ঘড়ীত 18টা বাজে তেতিয়াহলে 7টা বাজিলে কিমান 19টা 8টা বাজিলে কিমান 20টা তেনে 9টা বাজিলে কিমান 21টা সো 21টা 32 মানে কিমান হ'ব 9টা 32 ৰাতি হ'ব PM 9টা 32 PM গতিকে অপচন ডি টু শুদ্ধ উত্তৰ তোমালোকে এনেকে বুদ্ধি কৰি পেলাই উলিয়াই লব পাৰা দেই ওকে তাৰ পিছতে চোৱা ঘড়ীৰ ঘণ্টাৰ কাটাডাল সম্পূৰ্ণ এপাক ঘূৰিবলৈ সময় লাগে ঘণ্টাৰ কাটাডাল ঠিক আছে সম্পূৰ্ণ এপাক এইটো যেনিবা ঘড়ী ঘণ্টাৰ কাটাটো যেনিবা ইয়াৰ পৰা আৰম্ভ কৰি সম্পূৰ্ণ এপাক ঘূৰিবলৈ কিমান সময় লাগে এদিন লাগে নে 12 ঘণ্টা লাগে নে 60 মিনিট লাগে নে 1 মিনিট লাগে কিমান লাগে 12 ঘণ্টা লাগে কাৰণ এই এনেকুৱা ঘড়ীত 12 ঘণ্টাই থাকে না গতিকে ঘণ্টাৰ কাটাটো সম্পূৰ্ণ এপাক ঘূৰিবলৈ 12 ঘণ্টা লাগে গতিকে অপচন বি টু শুদ্ধ উত্তৰ ওকে তাৰপিছত নেক্সট আহিলো চোৱা গতিকে ইয়াত তোমালোকে মন দি চোৱা চিত্ৰ ক আৰু চিত্ৰ খ চিত্ৰ ক আৰু চিত্ৰ খৰ দাগ দিয়া অংশৰ ক্ষেত্ৰত কোনটো শুদ্ধ গতিকে তোমালোকে মন কৰা ইয়াত কেইটা ঘৰ আছে 1 2 3 4 5 6 7 8 9 10 গতিকে এইটো যদি আমি চাও 10 ভাগৰ কিমান এইটো হৈছে 10 ভাগৰ কিমান 6 আৰু এইটো যদি চাও 1 2 3 4 5 ওকে এইটো 5 ভাগৰ কিমান 5 ভাগৰ 3 তেতিয়া হলে এইটো আমি যদি কটাকটি কৰি দিও 2 3 গুণ 6 আৰু 2 5 গুণ 10 ওটা 5 ভাগৰ 3 5 ভাগৰ 3 হয় গতিকে ইয়াত কোনটো হ'বগে এতিয়া অপচন 1 টো 5 ভাগৰ 1 টো নহয় 10 ভাগৰ 3 হেতু নহয় 10 ভাগৰ 5 হেতু নহয় 10 ভাগৰ 6 5 ভাগৰ 3 এইটো অপচন ডি টু হল ঠিক আছে এটো কটাকটি নকৰিলে হ'ব কটাকটি কৰি দিলে যেনিবা মিলাবৰ কাৰণে কিন্তু মিলাবলৈ কোনো দৰকাৰ নাই এইটো হৈছে 10 ভাগৰ 6 আৰু এইটো হৈছে 5 ভাগৰ 3 এইটো ওকে এনেকে নেক্সট চাও এতিয়া ইয়াত কৈছে চোৱা তোমাৰ গণিত কিতাপখনৰ বেটুপাতৰ দিগ 25 সেন্টিমিটাৰ প্ৰস্থ 20 সেন্টিমিটাৰ হলে বেটুপাতৰ কালি কিমান গতিকে তোমাৰ কিতাপখন কি আকৃতিৰ বাৰু তোমাৰ কিতাপখন আয়ত আকৃতিৰ হয়
গতিকে ইয়াৰ দিক দিয়া আছে 25 সেন্টিমিটার আৰু প্ৰস্থ দিয়া আছে 20 সেন্টিমিটার আৰু কালি হলে কি হ'ব আয়তাকাৰ যেহেতু আয়তৰ কালি ফৰ্মুলাটো তোমালোকে জানাই চাগে দিগ পূৰণ প্ৰস্থ কৈ দিব লাগে এই কাৰণে কি কৰিম আমি দিগ পূৰণ প্ৰস্থ কৈ দিম আৰু দুইটা একক সেন্টিমিটাৰত আছে গতিকে উত্তৰটো বৰ্গ সেন্টিমিটাৰ হ'ব সো কিমান হ'ব যদি পূৰণ কৰি দিও 2 ৰে 25 পূৰণ কৰিলে 2 25 50 হ'ব আৰু লগত 2 লগত থকা শূন্যটো বহাই দিম তাৰপিছত সেন্টিমিটাৰ স্কয়াৰ বা বৰ্গ সেন্টিমিটাৰ 500 বৰ্গ সেন্টিমিটাৰ হ'ব অপচন বি টো শুদ্ধ উত্তৰ ওকে তাৰপিছত চোৱা 6.345 23.14 আৰু 325.4 সংখ্যা কেটা যোগ কৰা সো যোগ কৰিবৰ কাৰণে আমি কি কৰিব লাগে সদায় পইণ্টটো একে জায়গা ৰাখি পেলাই যোগ কৰিব লাগে সো এনেকৈ পাতিলো তাৰপিছত 23.14 আৰু 325.4 বাকিবোৰ এনেকৈ শূন্যৰে মিলাই দিলে হৈ গ'ল ঠিক আছে দশমিকৰ পিছত শূন্যৰ কোনো কাম নাই সেইকাৰণে দশমিকটো দি পেলাই মিলাই দিলে হ'ল সো যোগ কৰিব লাগে যোগ কৰিলে আমি কি পাম একেবাৰে লাষ্টত আমি পাম 5 তাৰপিছত পাম 4 4 8 তাৰপিছত 4 4 8 তাৰপিছত দশমিক দিলো 6 3 9 9 5 14 4 উকলিব 1 2 ৰে 4 1 5 আৰু 3 ওকে 3 5 4 দশমিক 8 8 5 সো 354.885 অপশন সি টো শুদ্ধ উত্তৰ এনেকৈ কৰিব লাগে ইজি নহয় জানো কিন্তু পছলাতে দাঁত ভাগে বুলি কথা এষাৰ আছে নহয় সেইকাৰণে তোমালোকে প্ৰেক্টিস কৰিহে ৰাখিবা দেই তাৰ পিছত মন কৰা তাৰ পিছৰটো চোৱা কৈছে কি এখন বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ শিক্ষাৰ্থীসকলে কৰি ভাল পোৱা কামৰ তালিকা তলত দিয়া ধৰণৰ ঠিক আছে সাধুকৈ ভাল পোৱা ছাত্ৰ ছাত্ৰী ইমান গান গাই ভাল পোৱা শিক্ষাৰ্থী ইমান নাচি ভাল পোৱা শিক্ষাৰ্থী ইমান আৰু খেলি ভাল পোৱা শিক্ষাৰ্থী ইমান কিন্তু এই যে ত্ৰিভুজ দেখিছা শিক্ষাৰ্থীৰ হিচাপত ত্ৰিভুজ যে দিয়া আছে ইয়াৰ এটা ত্ৰিভুজে কিমানকে বুজাইছে এটো ইয়াত দিছে যে প্ৰতিটো ত্ৰিভুজ এজন শিক্ষাৰ্থীক বুজালে আটাইতকৈ বেছি ভাল পোৱা আৰু কম ভাল পোৱা কামৰ প্ৰসাৰ অৰ্থাৎ প্ৰভেদ হ'ব প্ৰভেদ মানে পাৰ্থক্য সো আটাইতকৈ বেছি ভাল পোৱা এয়া কিমান হ'ল হিচাপ কৰিছো 1 2 3 4 5 6 7 8 9 10 11 12 গৰে খেলি ভাল পোৱা শিক্ষাৰ্থী হৈছে 12 আৰু আটাইতকৈ কম বুলি ক'লে এটো হ'ব 1 2 3 4 5 গান গাই ভাল পোৱা শিক্ষাৰ্থী হ'ব 5 গৰে যদি প্ৰভেদ বুলি কয় আমি বিয়োগ কৰি দিব লাগে যদি বিয়োগ কৰো তেতিয়া কিমান পাম 7 পাম গতিকে উত্তৰটো কি হ'ব 7 জন ঠিক আছে ইজি ওকে তাৰপিছত চোৱা ইয়াত কৈছে কি এটা কাৰখানাত 500 মিলিলিটাৰ তেলৰ বিপৰীতে 30 মিলিলিটাৰ ৰাসায়ন মিহলাই ঠিক আছে যদি এজন গ্ৰাহকে সেই কাৰখানাতে তৈয়াৰীত 3 লিটাৰ তেল কিনে তেন্তে সেই তেলত থকা মিহলি ৰাসায়নৰ পৰিমাণ কিমান চোৱা ভালকে মন কৰা 500 মিলিলিটাৰত কিমান মিলিলিটাৰ 30 মিলিলিটাৰ আমাক ইয়াত 3 লিটাৰৰ কথা কৈছে না সো প্ৰথমতে হৈছে 500 মিলিলিটাৰ ml হল তেতিয়া কিমান ৰসায়ন মিলাই 30 ml মিলাই এতিয়া আমাক 3 লিটাৰ কৰিবলৈ কৈছে সো এইটো আমি প্ৰথমতে 1000 কৰি লওঁ যদি আমি 500 মিলিলিটাৰত 30 ml হয় ৰসায়ন তেতিয়া হলে 1000 মিলিলিটাৰত হ'ব 60 ml ৰসায়ন মিলিব সো এতিয়া 3000 কিমান হ'ব কাৰণ 3000 মিলিলিটাৰ মানে কিমান 3000 মিলিলিটাৰ মানে 3 লিটাৰ
সেইকাৰণে আমি ইয়াত 3 ৰে পূৰণ কৰিম দুইফালে সো এইফালে 3000 আহিলে আৰু এইফালে 3 6 গুণ 18 অৰ্থাৎ 180 ml হ'ব গতিকে 180 ml ৰসায়ন মিহলাব ঠিক আছে তাৰ পিছতে চোৱা নেক্সট ওকে নেক্সটত কৈছে যে বৃত্তাকাৰ কাগজ এখনৰ কেন্দ্ৰৰ পৰা পৰিধিলৈ টনা ৰেখা খণ্ডডালৰ নাম কি ঠিক আছে বৃত্তাকাৰ কাগজ এখনৰ কেন্দ্ৰৰ পৰা পৰিধিলৈ সো আমি এটা বৃত্ত আকৌ বৃত্ত এটা আঁকিলো ওকে ওকে বৃত্ত এটা আঁকিলো এইটো ইয়াৰ কেন্দ্ৰ যদি আমি এইখিনতে বুলি ভাবো এই কেন্দ্ৰৰ পৰা ক'লে বুলিছে কেন্দ্ৰৰ পৰা পৰিধিলৈ ঠিক আছে কেন্দ্ৰৰ পৰা যদি পৰিধিলৈ আমি এনে এটা ৰেখা টানি দিলো ঠিক আছে কেন্দ্ৰৰ পৰা পৰিধিলৈ টনা ৰেখা খণ্ডৰ নাম কি ইয়াৰ নাম কি এতিয়া তোৰকে দেখিছা নহয় ইয়াৰ নাম কি ইয়াৰ নাম হৈছে ব্যাসাৰ্ধ অপচন সি টু শুদ্ধ উত্তৰ ব্যাসাৰ্ধ ওকে সো নেক্সট আহিলে ইয়াত তোমালোকে দেখিছা কৈছে যে ক 125 টকা 25 পইচা খ 1 টকা 100 পইচা গ 10 টকা 75 পইচা এফালে গৈ এ 10.75 টকা বি 125.25 টকা সি 2 টকা তলৰ কোনটো ক্ৰম শুদ্ধ ওকে কোনটো ক্ৰম শুদ্ধ বুলি কৈছে অৰ্থাৎ আমি যদি মন কৰো ওকে আমি ইয়াতে যদি মিলাই লওঁ চোৱা 125 টকা 25 পইচা মানে কোনটো শুদ্ধ হ'ব এই কৰ লগত বি শুদ্ধ হ'ব কৰ লগত কি হ'ব কৰ লগত বি টো শুদ্ধ হ'ব এইটো তাৰ পিছত আকৌ 1 টকা 100 পইচা 1 টকা 100 পইচা মানে 2 টকা গতিকে খৰ লগত সি তেতিয়া হলে গৰ লগত এ অটোমেটিক্যালি শুদ্ধ হ'বই গতিকে আমি যদি চাও ক আৰু বি হা কৰ লগত বি এইটো এটা আছে এইটো এটা আছে তাৰ পিছত খৰ লগত সি এটো খৰ লগত এ আহিলে এটো নহল তাৰ মানে গতিকে খৰ লগত সি এইটো গতিকে শুদ্ধ সম্পৰ্কটো কি এইটো শুদ্ধ ক্ৰমটো এটো অপচন ডি টো শুদ্ধ উত্তৰ ওকে নেক্সট আহিলো ওকে নেক্সট এটো আজিৰ ভিডিও এটো শেষৰটো প্ৰশ্ন হা তোমালোকে মন দি চাই থাকিবা সদায় তোমালোকে ভিডিওসমূহ ভালদৰে চাবা নিশ্চয়কৈ তোমালোকে সফলতা লাভ কৰিবা গণিত বিষয়টো বহুত ধুনিয়াকৈ তোমালোকে শিকিব পাৰিবা ঠিক আছে সো কৈছে যে চিত্ৰত দেখুৱা জালিৰে তৈয়াৰ কৰিব পৰা আকৃতিটো এই জালিটোৰে কি চিত্ৰ আঁকিব পাৰিবা মানে কি আকৃতি বনাব পাৰিবা ঘনক নে সুঙা নে পিৰামিড নে আয়তীয় ঘনক গতিকে ঘনক হবৰ কাৰণে প্ৰতিটো পিঠি সমান হ'ব লাগিব অৰ্থাৎ বাকস নিচিনা হ'ব না লুডুগুটিৰ নিচিনা আকৃতি বনিব সুঙা হলেতো এটো নহব না সুঙাটো তো গোল টাইপৰ হে বাহি টাইপ পিৰামিডো এটো নহব পিৰামিড কেলে নহব পিৰামিডটো ওপৰৰ ফালে জুঙা থাকে এনেকে ওকে এফালে তলত ট্ৰায়াঙ্গুলাৰ হ'ব পাৰে চতুৰ্ভুজ হ'ব পাৰে গতিকে এটো হ'ব কি আয়তীয় ঘনক গতিকে এইটোৰ আমি কি বনাব পাৰিম আয়তীয় ঘনক এনেকুৱা এটা আকৃতি বনাব পাৰিম ঠিক আছে এনেকুৱা এটা আকৃতি বনাব পাৰিম এইটো এনেকে ঠিক আছে গতিকে আশা কৰিছো ছাত্ৰ ছাত্ৰীসকল তোমালোকে বহুত ধুনিয়াকৈ শিকিব পাৰিছা আৰু মই পুৰা যত্ন কৰি থাকিম তোমালোকক মই ভালদৰে শিকাবলৈ গণিত বিষয়টোৰ লগতে তোমালোকে অন্যান্য বিষয় এই চেনেলটোৰ লগতে পাই থাকিবা গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা